নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল এই ভিডিঅ'টোত এডিআৰই আৰু আসাম পুলিচৰ এক্সামৰ বাবে কেইটামান ইম্পৰ্টেণ্ট জিকে আলোচনা কৰা হ'ব আপুনি যদি এডিআৰই বা আসাম পুলিচৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত হেল্পফুল হ'ব তো ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে Which is the popular folk song of Uttar Pradesh? Uttar Pradeshৰ popular folk song to কি? ইয়াৰ A নম্বৰ আছে বাউল, বি কাজৰি, চি বলি আৰু ডি কীৰ্তন। ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কাজৰি। উত্তৰ প্ৰদেশৰ পপুলাৰ ফোক সং হ'ব কাজৰি। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে অংকীয়া নাট is a dance form of অংকীয়া নাট কোন ঠাইত ডান্স ফৰ্ম হয় অপশ্যন এ আছে আসাম বি উত্তৰ প্ৰদেশ চি বিহাৰ আৰু ডি ৱেষ্ট বেংগল এটো আমি জানো এটো অপশ্যন এ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আসাম এটো অসমৰ ডান্স ফৰ্ম হয় তাৰপিছত কোৱেশ্চন নম্বৰ সি কৈছে 3 নম্বৰ কোৱেশ্চন কৈছে বাইখু ফেষ্টিভেল ইজ organized by which tribe কোনটো ট্ৰাইবে বাইখু ফেষ্টিভেল পালন কৰে অপশ্যন এ আছে ৰাভা বি কাৰ্বি চি বড়ো আৰু ডি তিৱা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাইখু ফেষ্টিভেল ইজ organized by ৰাভা ট্ৰাইব ৰাভাবোৰে কি কৰে বাইখু ফেষ্টিভেল উদযাপন কৰে তাৰপিছত কোৱেশ্চন নম্বৰ 4টো হৈছে In which month Assam Tea Festival is celebrated? Assam Tea Festival কোনটো মাহত সেলিব্ৰেট কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি নৱেম্বৰ মাহত আসাম টি ফেষ্টিভেল সেলিব্ৰেট কৰা হয় তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে which of the following is a folk dance of India ইয়াত অলপ মিষ্টেক হৈছে তো ইয়াৰ প্ৰশ্নটো হ'ব which of the following is a folk dance of India তলত কেইটামান অপশ্যন দিয়া আছে ইয়াৰে কোনটো folk dance হয় অপশ্যন এ দিয়া আছে বিহু বি দিয়া আছে মণিপুৰী চি দিয়া আছে কথাকলি আৰু ডি দিয়া আছে ভাৰতনাট্যম ইয়াৰে কোনটো এটা folk dance হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বিহু এটা folk dance হয় অসমৰ আৰু বাকি যি কেইটা অপশ্যন আছে এইকেইটা হ'ল ক্লাসিক্যাল ডান্স একেটা ফোক ডান্স নহয় 6 নম্বৰ প্ৰশ্নটো হৈছে মধুবনী পেইন্টিং ইজ ৰিলেটেড টু হুইচ ষ্টেট মধুবনী পেইন্টিং কোনটো ষ্টেটৰ লগত জড়িত অপশ্যন এ দিয়া আছে তেলেংগানা বি বিহাৰ চি ৱেষ্ট বেংগল আৰু ডি ওড়িশা মধুবনী পেইন্টিং কোনটো ষ্টেটৰ হয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নম্বৰ অপশ্যনটো হ'ব শুদ্ধ উত্তৰ মধুবনী পেইন্টিং বিহাৰৰ হয় তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে আহোম মেৰিজ ইজ known as or called as আহোম মেৰিজক আহোম সকলৰ বিয়া কি বুলি কোৱা হয় ইয়াতে অপশ্যন এ দিছে চকলং বি স্বয়ম্বৰ আৰু চি গন্ধৰ্ব তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ আহোম মেৰিজক কি বুলি কোৱা হয় চকলং বুলি কোৱা হয় তাৰপিছত নেক্সট প্ৰশ্ন 8 নম্বৰ প্ৰশ্নটো কৈছে Who built the stone bridge over the river Namdang? Namdang নৈৰ ওপৰত থকা stone bridge খন শিলৰ সাঁকোখন কোনে নিৰ্মাণ কৰিছিল ইয়াতে অপশ্যন এ দিয়া আছে গদাধৰ সিংহ বি দিয়া আছে ৰুদ্ৰ সিংহ চি দিয়া আছে শিৱ সিংহ আৰু ডি ৰাজেশ্বৰ সিংহ তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰুদ্ৰ সিংহই কি কৰিছিল নামদাঙৰ শিলৰ সাঁকোখন তৈয়াৰ কৰিছিল তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে হিউৱেনচাং ভিজিটেড কামৰূপ ইন দ্য ৰেইন অফ মানে হিউৱেনচাং কাৰ ৰাজত্ব কালত কামৰূপত আহিছিল বা কামৰূপ ভ্ৰমণ কৰিছিল ইয়াৰ অপশ্যন এ দিয়া আছে মহিৰংগ তাৰপিছত বি নম্বৰ অপশ্যন ভাস্কৰ বৰ্মন চি নৰকাসুৰ আৰু ডি চুকাফা কাৰ দিনত হিউৱেনচাং কামৰূপলৈ আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি
ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল নেক্সট প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটো কৈছে হু ৰিবিল্ড দি কামাখ্যা টেম্পল কোনে কামাখ্যা টেম্পলটো নতুনকৈ মানে বনাইছে তো অপশ্যন এ দিয়া আছে নৰনাৰায়ণ বি চুকাফা চি গদাধৰ সিংহ আৰু ডি পুষ্য বৰ্মন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নৰনাৰায়ণে কামাখ্যা টেম্পলটো নতুনকৈ বনাইছিল ৰিবিল্ড কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 11টো কৈছে দ্য নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া ইজ ডেছ কোনটো হ'ব ইণ্ডিয়াৰ নেশ্যনেল ৰিভাৰ ভাৰতৰ নেশ্যনেল ৰিভাৰ কোনটো হয় অপশ্যন এ দিয়া আছে গংগা বি ব্ৰহ্মপুত্ৰ চি কাৱেৰী আৰু ডি ৰবি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গংগাক ভাৰতৰ নেশ্যনেল ৰিভাৰ বুলি কোৱা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 12টো কৈছে ষ্টাডি অফ ইউনিভাৰ্ছ ইজ কল্ড মানে বিশ্ব ব্ৰহ্মাণ্ডৰ ষ্টাডিক কি বুলি কোৱা হয় এ নম্বৰটো আছে পম'লজি বি নম্বৰ কসম'লজি চি নেফ্ৰলজি আৰু ডি হাইড্ৰলজি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কসম'লজি ষ্টাডি অফ ইউনিভাৰ্ছক কি বুলি কোৱা হয় কসম'লজি বুলি কোৱা হয় দেন কুৱেশ্যন নম্বৰ 13 হু ৱাজ দি ফাউণ্ডাৰ অফ বৰ্মন ডাইনাষ্টিৰ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ দিয়া আছে পুষ্য বৰ্মন বি ভাস্কৰ বৰ্মন চি মহেন্দ্ৰ বৰ্মন আৰু ডি মহিৰংগ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ পুষ্য বৰ্মনে বৰ্মন ডাইনাষ্টি প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 14 কৈছে জয়দাম ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি কোনটো কমিউনিটিয়ে জয়দাম ফেষ্টিভেল চেলিব্ৰেট কৰে অপশ্যন এ দিয়া আছে দেউৰী বি ৰাভা চি বড়ো আৰু ডি তিৱা তো এইকেইটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দেউৰীসকলে জয়দাম ফেষ্টিভেল চেলিব্ৰেট কৰে নেক্সট কুৱেশ্যন নম্বৰ 15টো হৈছে আহোম দিৱস ইজ চেলিব্ৰেটেড ইন কোনটো তাৰিখে আহোম দিৱস চেলিব্ৰেট কৰা হয় অপশ্যন এ কৈছে 31 জানুৱাৰী বি 2 ডিচেম্বৰ চি 1 ডিচেম্বৰ আৰু ডি 1 জানুৱাৰী এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আহোম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয় তো এইখিনিয়ে আছিল আজিৰ ইম্পৰ্টেণ্ট জিকে ফৰ এডিআৰই আৰু আছাম পুলিচৰ এক্সামৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ